নমস্কাৰ, মই কস্তুৰী বৰা। মই পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ কুহিপাত FB পেজটিলে আৰু লগতে স্বাগতম জনাইছোঁ কুহিপাত YouTube চেনেলটিলে। আপোনালোকৰ মাজলৈ ভিডিঅ' দিবই পৰা নাই, ইমানেই বেছি গৰম আৰু একেবাৰে ভিডিঅ' দিবৰ কাৰণে প্ৰস্তুতি কৰিবলৈকে সময়ে নহয় ব্যস্ততাখিনিৰ মাজত। কিন্তু আজি বহুত দিনৰ পিছত মই যিহেতু স্লিপৰ ওপৰত আপোনালোকৰ মাজলৈ ভিডিঅ' কিছুমান লৈ আহিম বুলি কৈছিলোঁ, সেই আগৰ ভিডিঅ'টিত মই কেইটামান ইম্পৰ্টেণ্ট স্লিপ ৰিলেটেড কথা শ্বেয়াৰ কৰিছিলোঁ আপোনালোকৰ মাজত। কৰাৰ ভিতৰতো মই যাক আমি সদ্যহতে চবেই জানোৱেই স্লিপ পেৰালাইচিছ বুলি কয়, বা আমি তাৰ ওপৰত বহুত ভিডিঅ'জ বা অনলাইনত মেটেৰিয়েলছ চালে বা চাৰ্চ কৰিলে জানিয়ে যাওঁ। সেই সম্পৰ্কে ক'ব লাগিছিলে যদিও মই সেই ভিডিঅ'টোত ইনক্লুড কৰা নাছিলোঁ, তথাপিও মই সেই সম্পৰ্কে বেলেগ এটা ভিডিঅ'ত ইনফৰ্মেশ্যন আৰু তাৰ লগত জড়িত কিবা থাকে যদি মই লৈ অহাৰ চেষ্টা নিশ্চয়কৈ কৰিম। কিন্তু আজিৰ ভিডিঅ'টিত মই বেলেগ এটা ইনফৰ্মেশ্যনহে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, যাক আমি স্লিপ ইনেৰচিয়া বুলি কওঁ। এতিয়া স্লিপ ইনেৰচিয়ানো কি? সদ্যহতে আমি প্ৰায়ভাগ মানুহেই গৰম দিনত দীঘলীয়া দিন যিহেতু দুপৰীয়া অলপ দিনৰ ভাগত ৰিলেক্স কৰোঁ বা শুওঁ। আৰু অকল গৰম দিন বুলিয়ে নহয়, আমি বহু সময়ত ঠাণ্ডাৰ দিনতো মানে দিনত শুওঁ। আৰু আমাৰ আৰু এটা স্লিপ ৰিলেটেড ইম্পৰ্টেণ্ট কথা হৈছে, আমি যিখিনি ঠাইত শুওঁ সেই ঠাইখিনিৰ যেতিয়া টেম্পাৰেচাৰ অলপ কমি থাকে, সেই ঠাইখিনিত আমি অলপ ৰিলেক্স স্লিপ ল'ব পাৰোঁ। আৰু আমি শোৱাৰ পিছত আমাৰ বডিটো অলপ টেম্পাৰেচাৰ মানে তলত থাকে বা লুজ কৰে। সেইকাৰণে যিহেতু টেম্পাৰেচাৰ ল' থকা ঠাইত, অলপ ঠাণ্ডা ঠাইত আমাৰ ৰিলেক্স আৰু ডিপ স্লিপ ভালকৈ হয়। সেইটো মই মোৰ আগৰ ভিডিঅ'টিত ইনক্লুড কৰা নহ'ল, সেইকাৰণে মই এই ভিডিঅ'টিত কৰি দিছোঁ। এতিয়া আজিৰ মেইন টপিকটো স্লিপ ইনেৰচিয়া। গৰমকালি হওক বা ঠাণ্ডাকালিয়ে হওক, আমি যিহেতু দুপৰীয়া শোৱাৰ সময়ত আমি যেতিয়া উঠোঁ, আমাৰ বহুতৰে এনে অনুভৱ হয় যে আমি উঠাৰ লগে লগে নিজকে এক্টিভ ফিল নকৰোঁ, আৰু উঠাৰ লগে লগে আমাৰ এটা গ্ৰগিনেছ ভাৱ থাকে, আৰু লগতে আমি খুব বেছি লেথাৰ্জিক আৰু খুব বেছি শ্ল' আৰু খুব বেছি আমাৰ এনেকুৱা ফিল হয় যে মই আৰু অলপ শুব পৰা হয় বেটাৰ আছিল, বা মোৰ যিখিনি পৰ্যাপ্ত পৰিমাণৰ টোপনি যাব লাগিছিল সেইখিনি মই নহ'লোঁ। মানে আমি উঠিয়েই নিজৰ বডিটোক এক্টিভ কৰিব নোৱাৰোঁ, আৰু সেই আমাৰ তেনেকুৱা লগা বা তেনেধৰণৰ হোৱা প্ৰক্ৰিয়াটোকে আমি স্লিপ ইনেৰচিয়া বুলি কওঁ। এই স্লিপ ইনেৰচিয়াটো এটা স্বাভাৱিক প্ৰক্ৰিয়া, এটা নৰ্মেল প্ৰক্ৰিয়া, যিকোনো অসুবিধা নহয় বা যিকোনো ইছ্যু বা প্ৰব্লেম নহয়। কিন্তু এই প্ৰক্ৰিয়াটোৱে আমাৰ বডি, আমাৰ এক্টিভিটিত অলপ শ্ল' আৰু লেজিনেছ আনে, আৰু বহুত সময়ত এনে লগাৰ কাৰণে আমাৰ মুড অফ ইম'শ্যনছত অলপ ফ্লাকচুৱেশ্যন আহে। সেইটোহে মষ্টলি এইটোৰ কাৰণে ইনফৰ্মেশ্যনটো বা স্লিপৰ লগত জড়িত এই কথাটো ইম্পৰ্টেণ্ট, যিয়ে আমাৰ মুড ফ্লিপ্ট কৰে বা মুড চুইংছ কৰে বা ইম'শ্যনছ অলপ ফ্লাকচুৱেশ্যন আনে। কাৰণ আমাৰ প্ৰত্যেকজন ব্যক্তিৰে স্লিপৰ এটা চাইকেল আছে। আমি বায়'লজিকেল ক্লক পাওঁৱেই স্লিপৰ, সেইটো এটা
কথা আৰু লগতে প্ৰত্যেক ইণ্ডিভিজুৱেলৰ এটা স্লিপ চাইকেল থাকেই আৰু সেইটো মাষ্ট বি মেণ্ডেটৰী থাকিবই এতিয়া আমাৰ ফাৰ্ষ্ট ষ্টেপ ছেকেণ্ড ষ্টেপ থাৰ্ড ষ্টেপ ফ'ৰ্থ ষ্টেপ এনেধৰণে স্লিপৰ চাইকেলছবোৰ আগবাঢ়ে আৰু এটা ষ্টেজ আছে যি ষ্টেজত আমি সপোন দেখোঁ ড্ৰিমিং ষ্টেজ যাক আমি REM স্লিপ ষ্টেজ বুলি কওঁ এতিয়া ফাৰ্ষ্ট আৰু ছেকেণ্ড ষ্টেজ হৈছে লাইট ষ্টেজ য'ত আমি টোপনি গ'লে বা তেনেকুৱা অৱস্থাৰ পৰা আমি সাৰ পালে আমাৰ বডিটো ইমান আনকমফৰ্টেবল নালাগে বা বডিত মানে আমি কেতিয়াও গ্ৰগিনেছ ফিল নকৰোঁ বা বডিটো কেতিয়াও লেজি আৰু ইনএক্টিভ বা লেথাৰ্জিক আমাৰ নালাগে কিন্তু স্লিপটো ক্ৰছ কৰাৰ পিছত আমি লাহে লাহে প্ৰত্যেকজন ইণ্ডিভিজুৱেলে ডিপ স্লিপৰ ফালে গতি কৰোঁ চ' এনেকুৱা ষ্টেজত আমাৰ বডিটোৱে ৰিলেক্স মুড বা ৰিলেক্স ষ্টেজ পায় য'ৰ পৰা আমি বেক হ'বলৈ এক্টিভ ষ্টেজলৈ বেক হ'বলৈ আমাক এটা পৰ্যাপ্ত পৰিমাণৰ সময় লাগে আৰু সেই সময়ৰ বেচিছতে আমি আমাৰ ব্ৰেইনলৈ সেই আমাৰ হিউমেন বডি পাৰ্টছখিনি এক্টিভ হোৱাৰ মেছেজটো চেণ্ড কৰিব পাৰোঁ যিটো আমি ডিপ স্লিপত যোৱাৰ পিছত সাৰ পোৱাৰ পিছত সেইটো শ্ল' হয় চ' আমাৰ এই স্লিপ চাইকেলটোৰ সেইকাৰণেই ইম্পৰ্টেণ্ট যাতে আমি দিনৰ বা দিনটোৰ যেনেকুৱা সময়তে আমি নুশুওঁ কিয় আমি কোনখিনি ষ্টেজলৈকে আমাৰ টোপনিটো আহিলে আমাৰ বডিটো আমি বিচৰা ধৰণে কমফৰ্টেবল ফিল কৰিব বহুতে কয় মানে এইটো বহুত ৰিচাৰ্চ বহুতৰ মানে এক্সপিৰিয়েঞ্চৰ ভিত্তিত কোৱা হয় যে বহুত সময়ত স্লিপ লোৱাৰ পিছতো আমি আনকমফৰ্টেবল আনৰিলেক্স আৰু অলপ অস্বস্তিবোধ অনুভৱ কৰোঁ সেইকাৰণেই কৰোঁ কাৰণ আমি গম নাপাওঁ যে এই প্ৰক্ৰিয়াটো আমি স্লিপ ইনাৰ্চিয়াৰ কাৰণে হয় বা আমি কোনটো ষ্টেজলৈকে স্লিপ ল'লে আমাৰ দিনটোৰ ভিতৰত আমি সেই স্লিপ ইনাৰ্চিয়াৰ যিখিনি চিম্পটমছ বা কেৰেক্টাৰিষ্টিক্স আমি ফিল নকৰিম আৰু দিনৰ ভাগত যেতিয়া আমি বহুত ডিপ স্লিপলৈ গুচি যাওঁ বা ড্ৰিমিং ষ্টেজত যাওঁগৈ সেই ষ্টেজটো যোৱাৰ পিছত ডেফিনেটলি আমাৰ ৰাতিৰ যিটো নেচাৰেল স্লিপ চাইকেল সেইটোত কিন্তু ব্যাঘাত আহে বা ডিষ্টাৰ্বনেছ আহে আৰু বহুত সময়ত স্লিপ ইনাৰ্চিয়াৰ কাৰণে আমাৰ যিটো নেচাৰেল বায়'লজিকেল ক্লক অফ স্লিপ তাত আমাৰ খেলি মেলি হয় যাৰ কাৰণে আমাৰ ৰাতিৰ টোপনিটো ডিষ্টাৰ্ব হয় কাৰণে আমাৰ মেণ্টেল হেল্থত তাৰ প্ৰভাৱ পৰে আমাৰ মুডছ ইম'শ্যনছত লগতে আমাৰ ফিজিকেল হেল্থতো তাৰ প্ৰভাৱ পৰে আৰু ইম্পৰ্টেণ্টলি আমাৰ ব্ৰেইন কগনিশ্যন মানে পাৰ্টটোত তাৰ বিশেষ প্ৰভাৱ দেখিবলৈ পোৱা যায় আৰু স্লিপ ইনাৰ্চিয়া আমি বহুতে বুলি নহয় প্ৰায়ভাগ মানুহে আমি ফিল কৰি আছোঁৱে বা আমি ফিল কৰোঁৱেই চ' সেইকাৰণে আমি মানে সদায় যদি আমি ৰাতি নুশুওঁ দিনৰ যিকোনো সময়তে শুলেও আমি এইটো জানিব লাগে যে আমি কেনেকুৱা সময়ত উঠিব লাগে বা উঠিম আৰু সেইটো পচিবল কৰে আমাক কিহে ক্লকে এলাৰ্ম ক্লক আমি ছেট কৰি ৰাখিব পাৰোঁ আৰু নতুবা আমি অনলি পাৱাৰ নেপ এটা ল'বৰ কাৰণেহে যাতে আমি ৰিলেক্স কৰোঁ বা বিছনাখনত যাওঁ তাৰ কথা আমি অলপ হ'লেও মানে কয় নহয় কনচাৰ্ণ হৈ শুব লাগে কাৰণ নহ'লে আমাৰ যিখিনি প্ৰব্লেম ডিপ স্লিপ লোৱাৰ পিছত উঠাৰ পিছত হয় সেইখিনিয়ে আমাক অলপ শ্ল' কৰি দিয়ে আৰু লগতে আমাৰ যি নেচাৰেল স্লিপ চাইকেলত তাৰ প্ৰভাৱ আমি দেখিবলৈ পাওঁ যাৰ কাৰণে এদিন নহয় এসপ্তাহ নহয় মাহ কি মাহ ধৰি নিজৰ
শ্লিপ চাইকেলত বেমেজালি হোৱা দেখা যায় চ' ইনফৰ্মেশ্যনটো সৰু হয় আৰু ইনফৰ্মেশ্যনটো এনেকুৱাও নহয় যে বহুত বেছি মানে হেল্পফুলটো হয় এনেকুৱা নহয় যে ইমান ইম্পৰ্টেণ্ট যে মানুহে জানিলে বা নাজানিলে কিবা এটা মেজৰ এফেক্ট হ'ব কিন্তু আমি নজনাকৈ বা আমি নভবাকৈ বহুত সময়ত আমি আমাৰ শ্লিপৰ চাইকেলছটো ব্ৰেক কৰি থাকোঁ যাৰ কাৰণে ডাইৰেক্ট আৰু ইনডাইৰেক্টলি আমাৰ ডে টু ডে লাইফত বহুত কিছুমান প্ৰব্লেম সৰু ডাঙৰ আমি ফেচ কৰিব লগা হয় চ' মই আশা কৰোঁ আপোনালোকে মোৰ এনেবোৰ ভিডিঅ' চাই ভাল পায় আৰু ভৱিষ্যতেও ভাল পাই গৈ থাকিব ডেফিনেটলি মই আপোনালোকৰ মাজলৈ টোপনি সম্পৰ্কে আৰু বহুতো এনেকুৱা ভিডিঅ'জ লৈ অহাৰ চেষ্টা কৰিম য'ত আমি সৰু ডাঙৰ এটা হ'লেও ইনফৰ্মেশ্যন জানিব পাৰোঁ বা ল'ব পাৰোঁ সেই কুঁহিপাত FB পেজটি আপোনালোকে লাইক কৰিব ফ'ল' কৰিব শ্বেয়াৰ কৰিব ডেফিনেটলি কমেণ্ট কৰিব ঠিক তেনেদৰে কুঁহিপাত ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব বেল আইকনটো প্ৰেছ কৰিব নটিফিকেশ্যন বেলটো হিট কৰি ৰাখিব দেন ইমিডিয়েট নটিফিকেশ্যন ৰিচ কৰিব পাৰিব আপোনালোকে মোক যোগাযোগ কৰিব বিচাৰিলে ডাইৰেক্টলি মোৰ ইনবক্সত গৈ আপোনালোকে মোক মেছেজ কৰিব পাৰে আৰু মোক যোগাযোগ কৰিব পাৰে আজিলৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোক সুস্থ থাকক সবল থাকক সুখী থাকক হাঁহি থাকক সম্পৰ্কবোৰ মধুৰ আৰু সম্পৰ্কৰ মাজৰ এনাজৰীডাল মজবুতকৈ বান্ধি ৰখাৰ প্ৰয়াস কৰি গৈ থাকক থেংক ইউ ছ' ভেৰি মাছ গিভিং অ ভেলুৱেবল টাইম টু ৱাচ মাই ভিডিঅ' ওম নমো ভগৱতে বাসুদেৱায়